কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায়। কৃষ্ণ পৰম কৃপালু বাপ বান্ধৱ আই মাতৃ ভকত বৈষ্ণৱবৃন্দ, আপোনাসৱ সমস্তকে প্ৰণিপাত জনাই এই মূঢ়মতীয়ে ধাৰাবাহিকভাৱে আগবঢ়াই অহা শ্ৰীমদ ভাগৱত শাস্ত্ৰভাগীৰ পাঠ আৰু আলোচনাৰ ৪৫ নম্বৰ খণ্ডটিলৈ আপোনাসৱক সেৱা ধৰিছোঁ। আমাৰ পাঠ আৰু আলোচনা চলি আছে প্ৰথম স্কন্ধৰ ৮ম অধ্যায় ধৰ্ম আৰু পৃথিৱীৰ কথোপকথন পাঠভাগীৰ। যোৱা খণ্ডটিত বৃক্ষৰূপ ধাৰণ কৰা ধৰ্মক দুৰাচাৰ কলিয়ে তিনিখন ভৰি কোবাই ভাঙি পেলোৱাৰ পিছত ধৰ্মই এখন ভৰিৰ ওপৰত ভৰ দি দুপিয়াই দুপিয়াই গৈ থাকোঁতে ধেনুৰূপ ধাৰণ কৰি থকা পৃথিৱীক লগ পোৱালৈকে বৰ্ণনা কৰা হৈছিল। আজি সেই বৃক্ষৰূপী ধৰ্মই আৰু ধেনুৰূপী পৃথিৱীয়ে মুখামুখি হৈ কি কথা পাতিছিল তাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। কৃষ্ণ ৰাম মনত পৰম দুখ লুটকে তিমিত মুখ দেখি ধৰ্মে পুচন্ত ভূমিক অকীকক মনত ক্লেশ ভৈলা হাবি বৰ্ণ বেশ কৰি অক্ৰন্দন দেৱী কি ঐ একে ভৰি ফুৰা ভ্ৰমি মোকে লাগি কান্দা তুমি খেদ কৰা কিবা আপোনাক ক্ষুদ্ৰ হবে হৈবে ৰাজা পিৰিবে অনাথ প্ৰজা মিলিবে ক লোকত বিপাক মনত পৰম দুখ লুটকে তিমিত মুখ দেখি ধৰ্মে পুচন্ত ভূমিক কৃষক মনত ক্লেশ ভৈলাহা বিবৰ্ণ বেশ কৰি ক্ৰন্দন দেৱী কিক। অৰ্থাৎ ধেনুৰূপী ভূমিয়ে মানে পৃথিৱীয়ে দুগালেৰে বৈ যোৱাকৈ চকুৰ পানী টুকি মনত দুখ কৰি আছিল। তেওঁৰ তেনে অৱস্থা দেখি বৃক্ষৰূপী ধৰ্মই সুধিলে, হেৰা দেৱী, কি মনৰ দুখতনো বা মনৰ কষ্টতনো ইমান মলিন বদন আৰু বিবৰ্ণ বেশেৰে খন্দা কটা কৰি আছা? একে ভৰি ফুৰা ভ্ৰমি মোকে লাগি কান্দা তুমি খেদ কৰা কিবা আপোনাক ক্ষুদ্ৰ হবে শুইবে ৰাজা পিৰিবে অনাথ প্ৰজা মিলিবেক লোকত বিপাক। তাকে শুনি
ধেনুৰূপী পৃথিৱীয়ে কৈছিল, মোৰ বাবে দুখ কৰিলে কি হ'ব? তুমিওতো এখন ভৰিৰ ওপৰত ভৰ দি ইমান দুখ কষ্টৰে ভ্ৰমি ফুৰিছা। এই কলিযুগত ক্ষুদ্ৰসকলে ৰজা হৈ নিৰীহ অনাথ প্ৰজাক নানা অবিচাৰ অত্যাচাৰ কৰি উৎপীড়ন কৰিব। এই কথা তুমি নাজানা নেকি? অৰ্থাৎ ধৰ্মই এখন ভৰিৰ ওপৰত ভৰ দি দুপিয়াই দুপিয়াই গৈ থাকোঁতে ধেনুৰূপী পৃথিৱীক লগ পালে। ধেনুৰূপী পৃথিৱীয়ে তেতিয়া চকুৰ পানীৰে দুগালেৰে বৈ যোৱাকৈ চকু পানী টুকি টুকি কান্দি আছিল। ধেনুৰূপী ভূমিয়ে তেনেকৈ দুখ কৰি থকা দেখি বৃক্ষৰূপী ধৰ্মই সুধিলে, হে দেৱী, কি মনৰ দুখতনো ইমান মলিন বদন আৰু বিবৰ্ণ বেশেৰে কন্দা কাটা কৰি আছা? তেতিয়া ধেনুৰূপী ভূমিয়ে কৈছিল, মোৰ বাবে দুখ কৰিলে কি হ'ব? তুমিওতো এখন ভৰিৰ ওপৰত ভৰ দি ইমান দুখ কষ্টৰে ভ্ৰমি ফুৰিছা। এই কলিযুগত ক্ষুদ্ৰসকলে ৰজা হৈ নিৰীহ অনাথ প্ৰজাক নানা অত্যাচাৰ অবিচাৰ কৰি উৎপীড়ন কৰিব তুমি নাজানা নেকি? বাপ বান্ধৱ আই মাতৃ সমস্ত, পদযুগাত ধৰ্মৰ প্ৰশ্নৰ উত্তৰ দি ধেনুৰূপী ভূমিয়ে ধৰ্মক কৈছে, ক্ষুদ্ৰ হবে শুইবে ৰাজা, পিৰিবে অনাথ প্ৰজা, মিলিবেক লোকত বিপাক। অৰ্থাৎ কলিকালত ক্ষুদ্ৰসকল ৰজা হৈ নিৰীহ অনাথ প্ৰজাসকলক অনাচাৰ অবিচাৰ কৰি উৎপীড়ন কৰিব তুমি নাজানা নেকি? সেইবুলি ধৰ্মক প্ৰশ্ন কৰিছে। এই সম্পৰ্কে অৰ্থাৎ কলিযুগত কি হ'ব, মানুহ কেনেকুৱা হ'ব, পূৰ্বতেই প্ৰভু নাৰায়ণে নাৰদক কোৱা বুলি ব্ৰহ্মবৈৱৰ্ত পুৰাণত পোৱা যায়, যিটো আমিবোৰে এতিয়া আমাৰ জীৱনকালতে স্বচক্ষে প্ৰত্যক্ষ কৰিব পাইছোঁ। নাৰায়ণে নাৰদক কৈছিল, হে নাৰদ, কলি বৰ অধৰ্মী। কলিৰ ৰাজত্বকালত পৃথিৱীত সত্যবাদী ঋষিমুনি নাথাকিব। পৃথিৱীৰ মানুহ কামাচাৰী আৰু মিথ্যাচাৰী হ'ব। মানুহ ধৰ্মশূন্য হৈ কপট স্বভাৱী হ'ব। কোনো মানুহে কলিযুগত ঈশ্বৰ বিশ্বাস নকৰা হ'ব। ধৰ্ম নমনা হ'ব। কলিৰ প্ৰভাৱত মানুহ নাস্তিক, ব্যভিচাৰী, কপট, লম্পট, দাম্ভিক, সৎ আৰু অহংকাৰী হ'ব। এক শ্ৰেণী মানুহ চোৰ হ'ব। বিবাহ ব্যতিক্ৰম হ'ব। নৰ নাৰীৰ পাৰ্থক্য নাথাকিব। সৰহ সংখ্যক পুৰুষেই নাৰীৰ আজ্ঞাবাহী ভৃত্য হ'ব। আচাৰ বিচাৰ লুপ্ত হৈ মানুহে শাস্ত্ৰৰ বিধি ব্যৱস্থা পাহৰি যাব। সময়ত সকলো মানুহ নাৰীৰ বশীভূত হ'ব। গৃহিণীয়ে গৃহস্বামী হ'ব। স্বামীসকলে ভৃত্যৰ স্থান লাভ কৰিব। পত্নী, পুত্ৰ আৰু কন্যাৰ বাহিৰে মানুহে আন কাকোৱেই নিচিনিব। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্যই ম্লেচ্ছৰ শাস্ত্ৰৰ প্ৰতি আগ্ৰহী হ'ব। নিজে নিজৰ ধৰ্মশাস্ত্ৰ বৰ্জন কৰি আন ধৰ্মৰ ধৰ্মশাস্ত্ৰ অধ্যয়ন কৰিব। সত্যবাদীয়ে মিছাৰ আশ্ৰয় গ্ৰহণ কৰিবলৈ বাধ্য হ'ব। পৃথিৱী শস্যহীনা হ'ব। গছত ফল ফুল নহ'ব। গৰুই গাখীৰ নিদিয়া হ'ব। স্বামী স্ত্ৰীৰ মাজত সদায় কন্দল লাগিব। কৰৰ বোজাত প্ৰজা পীড়িত হ'ব। কলিযুগত সাধাৰণ মানুহৰ জীৱন নিৰ্বাহ কৰা অসম্ভৱ হ'ব। নদ নদীত পানী নোহোৱা হ'ব। লাখৰ ভিতৰত এজনো মানুহ পুণ্যাত্মা বুলি পৰিচিত নহ'ব। কোটিৰ ভিতৰত এজন বা দুজনহে
সৎলোক থাকিব। পানীৰ অভাৱত পৃথিৱীৰ বহু গছলতা জীৱ জন্তুৰ অকাল মৃত্যু হ'ব। মানুহবোৰ হীনবলি হ'ব। ব্যৱসায়ত ভেজাল হ'ব। নিৰ্ধনীৰ ধন হ'ব, ধনীৰ ধন বিনাশ হ'ব। সত্যবাদীক মিথ্যাবাদীয়ে নিন্দা কৰিব। সতী তিৰোতাক বেশ্যাই নিন্দা কৰিব। ধনৰ বলত অযোগ্য, অধৰ্ম আৰু সৎ স্বভাৱৰ মানুহে সমাজৰ শীৰ্ষস্থান লাভ কৰিব। দুষ্টই শান্তক, নাস্তিকে ভক্তক, নৰহত্যাকাৰী আৰু চোৰে সাধুক নিন্দা কৰিব। কলিৰ প্ৰভাৱত এক শ্ৰেণীৰ লোকে নিজৰ নাইবা সামান্য ধনৰ বিনিময়ত আনৰ স্বাৰ্থ সিদ্ধিৰ বাবে গুপ্ত হত্যা, নাৰী ব্যৱসায়, চোৰাং ব্যৱসায় আদি অসামাজিক কামবোৰ সহজে কৰিব পাৰিব। এক শ্ৰেণী দুষ্ট লোকে ধৰ্মৰ নামত ধন ঘটিবলৈ অসৎ ব্যৱসায়ত লিপ্ত হ'ব। সকলো নৰনাৰী ব্যাধিগ্ৰস্ত হৈ অকাল মৃত্যুৰ মুখত পৰিব। 16 বছৰতেই নৰনাৰী জৰাযুক্ত হ'ব। কলিৰ প্ৰভাৱত নাৰী পুৰুষে জ্ঞান বুদ্ধি হেৰুৱাব আৰু নানা অপকৰ্ম সহজে কৰিব। নাৰীসকলে দেহত নামমাত্ৰ বস্ত্ৰ পৰিধান কৰি পুৰুষক বিপথে পৰিচালিত কৰিব। কলিযুগত মানুহে যশস্যা লাভৰ বাবে ধন খৰচ কৰিব। জ্ঞানহীন এচাম মানুহে ভনী, কন্যা, বোৱাৰী, বিমাতা, শাহু আদিৰ বাছ বিচাৰ নকৰি নিতৌ ব্যভিচাৰত লিপ্ত হ'ব। সেই চাম মূৰ্খ মানুহে মাতৃৰ বাহিৰে আন সকলো নাৰীক ধৰ্ষণ কৰিব নাইবা সদায় নাৰী ধৰ্ষণৰ বাবে সুযোগ বিচাৰিব। সৰহ সংখ্যক মানুহৰ বিবেক বুদ্ধি লোপ হৈ ম্লেচ্ছ হ'ব। সত্য, ত্ৰেতা আৰু দ্বাপৰ যুগত প্ৰচলিত সমাজ ব্যৱস্থা কলিকালত লোপ পাব। মানুহ যেতিয়া আঙুলিৰ সমান ওখ হ'ব আৰু সকলোতে কলিয়ে ৰাজত্ব কৰিব, তেতিয়াই পৰমেশ্বৰে কল্কি অৱতাৰ ধৰি পৃথিৱীত জন্মগ্ৰহণ কৰিব। পৰমেশ্বৰৰ একাংশই গৈ বিষ্ণুযশা নামৰ ধৰ্মপৰায়ণ ব্ৰাহ্মণৰ ঘৰত কল্কি নামৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰিব। কল্কিয়ে প্ৰকাণ্ড ঘোঁৰাত উঠি 3 ৰাতিৰ ভিতৰত পৃথিৱীৰ পৰা ম্লেচ্ছ শূন্য কৰিব। বাপ বান্ধৱ সমস্ত কথাখিনি মন কৰিবচোন। নাৰায়ণে নাৰদক কোৱা কথাখিনি আজিৰ দিনত সকলোবিলাক যেন অবিকল ঘটি থকা যেন লগা নাইনে? কৃষ্ণ ইয়াৰ পিছত পৰৱৰ্তী পদলৈ আগবাঢ়িছোঁ। হে মা বসুমতী ঈশ্বৰ কৃষ্ণক প্ৰতি কিবা অনুশোচ কৰা তুমি, ধৰি যিটো অৱতাৰ হৰিলা তোমাৰ ভাৰ, তানে কৰ্ম স্মৰি কান্দা তুমি, যাহাৰ চৰিত্ৰ চয় মুকুতিকো বিড়ম্বয়, হেন কৃষ্ণ ভৈলু সুবঞ্চিত, হৰিৰ বিৰহে ভূমি ভৈলা ক্ষীণ দেহা তুমি, কিবা তাতে সুস্থ নাহি চিত। অৰ্থাৎ ইয়াৰ আগৰ পদত কৈছিল, ধেনুৰূপী ভূমিদেৱীয়ে যেতিয়া চকুৰ পানীৰে দুগাল তিয়াই কান্দি আছিল, বৃক্ষৰূপী ধৰ্মই কৈছিল, হে দেৱী, কি মনৰ দুখতনো ইমান কন্দা কটা কৰি আছা? তাৰ উত্তৰত ভূমিদেৱীয়ে
কৈছিল, মোক দেখি দুখ কৰিলে কি হ'ব? তুমিওতো এখন ভৰিৰ ওপৰত ভৰ দি বহু দুখ কষ্টৰে ভ্ৰমি ফুৰিছা। এতিয়া ক্ষুদ্ৰসকল ৰজা হৈ নিৰীহ প্ৰজাক নানা অনাচাৰ অত্যাচাৰ উৎপীড়ন কৰিব তুমি নাজানা নেকি? ভূমিয়ে সেই বুলি কোৱাত সেই কথাৰ উত্তৰত বৃক্ষৰূপী ধৰ্মই কৈছিল, হয় জানো, কিন্তু কি কৰিম? সেই বুলি কৈ পুনৰ কৈছিল যে হে মাও বসুমতী, ঈশ্বৰ কৃষ্ণক প্ৰতি কিবা অনুশোচ কৰা তুমি। ধৰি যিটো অৱতাৰ হৰিলা তোমাৰ ভাৰ, তানে কৰ্ম স্মৰি কান্দা তুমি। হয় হে মাতৃ বসুমতী, ঈশ্বৰ কৃষ্ণৰ প্ৰতি তুমি কিবা বেজাৰ কৰিছা, যিজনে মনুষ্য অৱতাৰ ধৰি নানা কৰ্ম কৰি তোমাৰ গধুৰ বোজা হৰণ কৰিছিল। সেই কৰ্মবোৰকে স্মৰণ কৰি তুমি চাগে কান্দি আছা। যাহাৰ চৰিত্ৰ চয় মুকুতিকো বিৰম্বয়, হেন কৃষ্ণ ভৈলুহু বঞ্চিত। হৰিৰ বিৰহে ভূমি ভৈলা ক্ষীণ দেহা তুমি, কিবা তাতে সুস্থ নাহি চিত্ত। অৰ্থাৎ যিজনৰ গুণ চৰিত্ৰই মুক্তিকো অৰ্থহীন কৰি তোলে, সেইহেনে কৃষ্ণৰ পৰা বঞ্চিত হলো বুলি সেই হৰিৰ দুখতে শুকাই খিনাই মনত অশান্তি পাইছা যেন লাগে। অৰ্থাৎ হে মাতৃ বসুমতী, ঈশ্বৰ কৃষ্ণৰ প্ৰতি তুমি কিবা বেজাৰ কৰিছা, যিজনে মনুষ্য অৱতাৰ ধৰি বিভিন্ন কৰ্মেৰে তোমাৰ বোজা হৰণ কৰিছিল। সেই কৰ্মবোৰকে স্মৰণ কৰি তুমি চাগে কান্দি আছা। যিজনৰ গুণ চৰিত্ৰই মুক্তিকো নিৰৰ্থক কৰি তোলে, সেইহেনে প্ৰভু কৃষ্ণৰ পৰা বঞ্চিত হলো বুলি সেই হৰিৰ দুখতে শুকাই খিনাই মনত অশান্তি ভোগ কৰিছা যেন লাগে। ৰাম তোমাৰ সৌভাগ্য জীৱা, কালে হৰিলে কিবা, কহিও ক দুখৰ বৃত্তান্ত, ধৰ্মৰ বচন শুনি বসুমতী মনে গুণি, কান্দি কান্দি তাক বুলিলন্ত। আপুনি জানা বাপ, কি কহিব হৃদি তাপ, গোবিন্দে বঞ্চিত ভৈল লোক, কৰি মুতে নানা খেৰি, প্ৰাণ কৃষ্ণ গৈলা এৰি, সিহেতু নখন্দে মূৰ শোক। তোমাৰ সৌভাগ্য জীৱা, কালে হৰিলে কিবা, কহিও ক দুখৰ বৃত্তান্ত, ধৰ্মৰ বচন শুনি বসুমতী মনে গুণি, কান্দি কান্দি তাংক গুলিলন্ত। হে মাতৃ বসুমতী, তোমাৰ সৌভাগ্য কালেই হৰণ কৰিছে যেন পাইছোঁ। তুমি তোমাৰ দুখৰ বৃত্তান্ত মানে দুখৰ কাহিনী কোৱাচোন। তেতিয়া বৃক্ষৰূপী ধৰ্মৰ কথা শুনি বসুমতীয়ে কান্দি কাটি ক'লে, আপুনি জানাহা বাপ, কি কহিব হৃদি তাপ, গোবিন্দে বঞ্চিত ভৈল লোক, কৰি মুতে নানা খেৰি, প্ৰাণ কৃষ্ণ গৈলা এৰি, সিহেতু নখন্দে মূৰ শোক। অৰ্থাৎ হে ধৰ্মদেৱ, হে বাপ, মইনো কি দুখৰ কথা কম, আপুনি সকলো জানেই। মোৰ হৃদয়ত গোবিন্দৰ বাবে বৰ দুখ হৈছে। সকলো লোক গোবিন্দৰ পৰা বঞ্চিত হ'ল। মোৰ বুকুৰ ওপৰতে বাস কৰি নানা লীলা কৰি প্ৰাণৰ কৃষ্ণই এৰি থৈ গ'ল। সেয়ে মই মনৰ সুখ সম্বৰণ কৰিব নোৱাৰি কান্দি আছোঁ। অৰ্থাৎ
বৃক্ষৰূপী ধৰ্মই কৈছে, হে মাতৃ বসুমতী, তোমাৰ সৌভাগ্য কালে হৰণ কৰিছে যেন পাইছোঁ। তুমি তোমাৰ দুখৰ বৃত্তান্ত কোৱাচোন। তেতিয়া বৃক্ষৰূপী ধৰ্মৰ কথা শুনি বসুমতীয়ে কান্দি কাটি ক'লে, হে ধৰ্মদেৱ, হে বাপ, মইনো কি ক'ম, আপুনি সকলো জানেই। মোৰ হৃদয়ত গোবিন্দৰ বাবে বৰ দুখ হৈছে। সকলো লোক গোবিন্দৰ পৰা বঞ্চিত হ'ল। মোৰ বুকুৰ ওপৰতে বাস কৰি নানা লীলা কৰি প্ৰাণৰ কৃষ্ণই এৰি থৈ গুচি গ'ল। সেয়ে মই মনৰ সুখ সম্বৰণ কৰিব নোৱাৰি কান্দি আছোঁ। ব্ৰহ্মাই আদি দেৱলোক কৰৈ তপস্যান্তোক, আমাক কটাইখে লক্ষী মাৱে, হেন লক্ষী হবে এৰি হুয়া চৰণৰ চেৰি, নিতান্তে পূজন্ত যাৰ পাৱে। অৰুণ পংকজ পাও পৰখে উল্লাস গাও, মুখ্যটো অধিক মিলৈ সুখ, হেন কৃষ্ণ বন্ধু মোক গৈলাতে যি নিজ লোক, কি কহিব বিৰহৰ দুখ। ব্ৰহ্মাই আদি দেৱলোক কৰৈ তপস্যান্তোক, আমাক কটাক্ষে লক্ষী মাৱে, হেন লক্ষী হবে এৰি হুয়া চৰণৰ চেৰি, নিতান্তে পূজন্ত যাৰ পাৱে। ব্ৰহ্মাকে আদি কৰি সকলো দেৱতাই যাক পূজা কৰে। যাক পূজা কৰা দেখিলে মাতৃ লক্ষীয়েও চকু পকাই চায়। সেইহেন লক্ষীয়েও যাৰ চৰণৰ দাসী হৈ চৰণ সেৱা কৰি থাকে। অৰুণ পংকজ পাৱ পৰখে উল্লাস গাৱ, মুখ্যটো অধিক মিলৈ সুখ, হেন কৃষ্ণ বন্ধু মোক গৈলা তেজি নিজ লোক, কি কহিব বিৰহৰ দুখ। যাৰ ৰঙা পদুম সদৃশ চৰণৰ পৰশ পালে গাত উল্লাস জাগে, মুখ্যতকৈও অধিক সুখ পোৱা যায়। সেইহেন পৰম বান্ধৱ কৃষ্ণই মোক এৰি নিজ ধামলৈ গতি কৰিলে। সেই বিৰহৰ দুখৰ কথা কি ক'ম, সেই বিৰহৰ দুখতেই মই কান্দি আছোঁ। অৰ্থাৎ ব্ৰহ্মাকে আদি কৰি সকলো দেৱতাই যাক পূজা কৰে, যাক পূজা কৰা দেখিলে মাতৃ লক্ষীদেৱীয়ে কেৰাহীকৈ চকু পকাই ধৰে। সেইহেন লক্ষীয়েও যাৰ চৰণৰ দাসী হৈ চৰণ সেৱা কৰি থাকে, যাৰ ৰঙা পদুম সদৃশ চৰণ যুগলৰ পৰশ পালে গাত উল্লাস জাগে, মুখ্যতকৈও অধিক সুখ পোৱা যায়। সেইহেন পৰম বান্ধৱ প্ৰভু কৃষ্ণই মোক এৰি নিজ ধামলৈ গতি কৰিলে। সেই বিৰহৰ দুখৰ কথা কি ক'ম, সেই বিৰহৰ দুখতেই মই কান্দি আছোঁ। ৰাম পদ্মজব বজ্ৰধ্বজে, অংকুশ অংকিত খোজে, ভৈলো মই আতি অলংকৃত, স্বৰ্গটোই অধিক আতি মুহুৰেহে ভৈল খ্যাতি, ভৈলো মই আতি কৃত কৃত্য, ৰোমাঞ্চিত হৈ গাঁও বাঢ়ি গৈল গৰ্ব ভাৱ, প্ৰভু তল ভিয়া মহামান,
নহহিলাই অহংকাৰ কৰি মোক পৰিহাৰ ভৈলন্ত বান্ধৱ অন্তৰ্ধান পদ্ম যৱ বজ্ৰ ধ্বজে অংকুশ অংকিত খোজে ভৈলুময়ী আতি অলংকৃত স্বৰ্গতো অধিক আতি মুহুৰেহে ভৈল খ্যাতি ভৈলুময়ী আতি কৃত্য কৃত্য যিজনাৰ ভৰিৰ তলুৱাত পদ্ম যৱ বজ্ৰ ধ্বজ আৰু অংকুশৰ চিহ্ন অংকিত আছে সেইজনা কৃষ্ণৰ খোজত মই অলংকৃত হৈছিলোঁ যাৰ ভৰিৰ খোজত মই স্বৰ্গতকৈও খ্যাতি হোৱাৰ সৌভাগ্যশালী হৈছিলোঁ ৰোমাঞ্চিত হ'বই গাব বাঢ়ি গৈল গৰ্ব ভাৱ প্ৰভূত লোভিয়া মহামান নহহিলা অহংকাৰ কৰি মোক পৰিহাৰ ভৈলন্ত বান্ধৱ অন্তৰ্ধান অৰ্থাৎ তেওঁৰ পদস্পৰ্শত মোৰ গা ৰোমাঞ্চিত হৈ প্ৰভুৰ পৰা মহামান লাভ কৰি গৰ্বিত হৈছিল মোৰ সেই গৰ্ব আৰু অহংকাৰ হোৱাৰ বাবে হয়তো মোৰ গৰ্ব চূৰ্ণ কৰিবৰ বাবে তেওঁ অন্তৰ্ধান হ'ল অৰ্থাৎ যিজনৰ ভৰিৰ তলুৱাত পদ্ম যৱ বজ্ৰ ধ্বজ আৰু অংকুশ চিহ্ন অংকিত আছে সেইজনা প্ৰভু কৃষ্ণৰ খোজত মই অলংকৃত হৈছিলোঁ যাৰ ভৰিৰ খোজত মই স্বৰ্গতকৈও খ্যাতিমান হোৱাৰ সৌভাগ্যশালী হৈছিলোঁ তেওঁৰ পদস্পৰ্শই মোৰ গা ৰোমাঞ্চিত কৰি তুলিছিল সেইজনা প্ৰভুৰ পৰা মহামান পাই মোৰ গৰ্ব অহংকাৰ হোৱাৰ বাবেই তেওঁ সেই অহংকাৰ সহ্য কৰিব নোৱাৰি হয়তো মোৰ গৰ্ব চূৰ্ণ কৰিবৰ বাবেই তেওঁ অন্তৰ্ধান হ'ল কৃষ্ণ পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত পাঠ আৰু আলোচনা কৰি থকা অধ্যায়টিৰ নাম ধৰ্ম আৰু পৃথিৱীৰ কথোপকথন এতিয়া প্ৰশ্ন হয় এই ধৰ্ম আৰু পৃথিৱীনো কোন পৃথিৱীনো কেনেকৈ সৃষ্টি হৈছিল আভিধানিক অৰ্থত ধৰ্ম মানে হ'ল স্বাভাৱিক গুণ বা প্ৰকৃতি যমৰাজাকো ধৰ্ম বোলা হয় ইয়াত ধৰ্মক এজন দেৱতা ৰূপে কল্পনা কৰা হৈছে অৰ্থাৎ স্বাভাৱিক গুণ বা প্ৰকৃতিৰ অধিষ্ঠাতা দেৱতা আকৌ পৃথিৱী যাক বসুন্ধৰা বুলিও কোৱা হয় এই পৃথিৱী কেনেকৈ সৃষ্টি হৈছিল ব্ৰহ্মবৈৱৰ্ত পুৰাণত পোৱা মতে এই প্ৰশ্নটি নাৰদে নাৰায়ণকো সুধিছিল এনেদৰে হে প্ৰভু বসুন্ধৰা কেনেকৈ সৃষ্টি হৈছে দয়া কৰি মোক জনোৱা নাৰদৰ কথা শুনি নাৰায়ণে কৈছিল মধুকৈতভৰ মেদৰ পৰা অৰ্থাৎ চৰ্বিৰ পৰা বসুন্ধৰাৰ জন্মলাভ হৈছে বুলি কোনো কোনোৱে কয় যদিও সেই কথা সম্পূৰ্ণ সঁচা নহয় মই তোমাক বসুন্ধৰাৰ জন্ম কাহিনী কওঁ শুনা মধু আৰু কৈতভ নামৰ দুই অসুৰ যি দুজন জয় আৰু বিজয়ৰ পূৰ্বজন্ম সেই দুই অসুৰে বিষ্ণুৰ লগত যুদ্ধ কৰিছিল সেই দুই অসুৰে মায়াৰ বলত বিষ্ণুক মোহিত কৰি বিষ্ণুৰ পৰা অমৰ বৰ লাভ কৰিব বিচাৰিছিল বিষ্ণুই সিহঁতৰ মায়াত মুগ্ধ নহৈ দুয়োজনকে তেওঁৰ হাততেই মৃত্যু হ'ব বুলি জনাইছিল সেই সময়ত বিশ্বব্ৰহ্মাণ্ড জলপূৰ্ণ আছিল সেইবাবে মৃত্যুৰ পৰা হাত সাৰিবলৈ মূৰ্খ অসুৰ দুজনে কৈছিল তুমি যদি আমাক বধ কৰিব বিচাৰিছা তেতিয়াহ'লে জলশূন্য স্থানত বধ কৰা তেতিয়া বিষ্ণুই দুয়ো অসুৰক নিজ উৰুত উঠাই বধ কৰি
বসুন্ধৰাৰ গাত দলিয়াই দিছিল। বসুন্ধৰাৰ জন্ম মধুকৈতৱৰ বহু আগতেই হৈছিল। সিহঁতৰ বেদ মানে চৰ্বি বসুন্ধৰাৰ গাত পৰাত বসুন্ধৰাৰ নাম মেদিনী হৈছিল। পৰমেশ্বৰৰ অৰ্থাৎ কৃষ্ণৰ পুত্ৰ মহাবিষ্ণু বা মহাবিৰাট যেতিয়া জলত ডুবি আছিল তেতিয়া তেওঁৰ শৰীৰত মল মানে ময়লা জমা হৈছিল। সেই মলবোৰ মহাবিৰাটৰ গাত লাগি ধৰিছিল। সেই মলৰ পৰা বসুন্ধৰা মানে পৃথিৱীৰ জন্ম হয়। বসুন্ধৰা মহাবিৰাটৰ দেহত ভিন ভিন ৰূপত বাস কৰে। সৃষ্টিৰ সময়ত তেওঁক সকলোৱে দেখা পায় আৰু প্ৰলয়ত পানীৰ তলত মহাবিৰাটৰ দেহত আশ্ৰয় গ্ৰহণ কৰে। পৃথিৱীক ভিন ভিন নামেৰে নামাকৰণ কৰা হয়। যেনে মানুহৰ ভৱন থকা বাবে বসুন্ধৰাৰ নাম ভূমি হৈছে। প্ৰত্যেককে ধন ৰত্ন দান কৰে বাবে নাম হৈছে বসুন্ধৰা, বসুমতী, বসুন্ধৰী আৰু বসুধা। মহাবিৰাটৰ উৰৰ পৰা জন্ম হৈছে বাবে উৰ্খী। সকলো বস্তু ধাৰণ কৰে বাবে ধৰিত্ৰী আৰু ধৰণী নাম পাইছে। পৃথিৱীত ৰজা মহাৰজা আৰু ঋষিমুনিসকলে বহু যাগযজ্ঞ কৰিছিল বাবে বসুন্ধৰাৰ নাম হৈছে ইজ্জা। ভূমিকম্পত খণ্ড প্ৰলয়ৰ সময়ত পৃথিৱীৰ ভূমিভাগৰ সৰহ ঠাই জলপূৰ্ণ আৰু পাহাৰ পৰ্বত হৈ মানুহৰ বাসোপযোগী স্থান কমি যোৱাৰ বাবে সকলো ঋষিমুনিয়ে পৃথিৱীৰ নাম ক্ষৌনি দিছে। মহাপ্ৰলয়ৰ কালত ক্ষয়প্ৰাপ্ত হয় বাবে পুৰাণৰ যুগৰ সকলো মানুহে ক্ষিতি নাম দিছিল। পুৰাণ যুগত মানুহে পৃথিৱীক কাশ্যপতনয়া বুলি ভাবি কাশ্যপী নাম দিছিল। পৃথিৱী সদায় স্থিৰভাৱে থাকি বিশ্বৰ সকলোকে ধাৰণ কৰিছে বাবে বৈদিক যুগৰ ঋষিমুনিয়ে পৃথিৱীক বিশ্বম্ভৰা নাম দিছিল। পৃথিৱীৰ ৰূপৰ অন্ত নাই বাবে তাহানিৰ কবিয়ে পৃথিৱীক অনন্তা নাম দিছে। পুৰাণ যুগৰ মানুহে বসুন্ধৰাৰ পৃথিৱীৰ আদি ৰজা পৃথুৰ তনয়া বুলি জ্ঞান কৰি বসুন্ধৰাৰ নাম পৃথিৱী ৰাখিছে। কৃষ্ণ পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ ভকত বৈষ্ণৱবৃন্দ, আজিৰ পাঠ আৰু আলোচনা ইমানতে সামৰিছোঁ। আপোনাক সমস্তকে প্ৰভু কৃষ্ণই কৃপা কৰক, কুশলে ৰাখক, তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ হৰি ৰাম কৃষ্ণ।